নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, ধৰ্ম নিৰপেক্ষ শব্দটো কোন সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সংযোজন কৰা হৈছে? ধৰ্ম নিৰপেক্ষ শব্দটো কোনটো সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 42তম সংশোধনী। 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো সংযোগ কৰা হয়। এই 42তম সংবিধান সংশোধনী কিমান চনত হৈছিল? যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰা হৈছিল? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 26 নৱেম্বৰ 1949 চনত। 26 নৱেম্বৰ 1949 চনত এই প্ৰস্তাৱনা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কোন অনুচ্ছেদত উল্লেখ আছে? ভাৰতীয় সংবিধানৰ 6টা মৌলিক অধিকাৰৰ ভিতৰত এটা হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, আৰু এই বিষয়ে কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 32তম। ভাৰতীয় সংবিধানৰ 32 অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নথকা এটা মৌলিক আদৰ্শ কি? তলত দিয়া কোনটো এটি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নথকা মৌলিক আদৰ্শ? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰ মৌলিক আদৰ্শ হিচাপে প্ৰস্তাৱনাত উল্লেখ নাই। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন লিখিত সংবিধান নে অলিখিত সংবিধান? ভাৰতীয় সংবিধানখন লিখিত সংবিধান নে অলিখিত সংবিধান বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লিখিত সংবিধান। ভাৰতীয় সংবিধানখন লিখিত সংবিধান। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান কোনখন? পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখন কোনখন দেশত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভাৰত। ভাৰতত পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখন আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে? সংবিধানত কিমানটা অধ্যায় আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 12টা। ভাৰতীয় সংবিধানত 12টা অধ্যায় আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰধানজনক কি বুলি কোৱা হয়? ভাৰতৰ ৰাষ্ট্ৰৰ প্ৰধান কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হ'ল ৰাষ্ট্ৰৰ প্ৰধান। নেক্সট কুৱেশ্যন, ভাৰতত চৰকাৰৰ মুৰব্বীজনক কি বুলি কোৱা হয়? চৰকাৰৰ মুৰব্বী কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হ'ল ভাৰতৰ চৰকাৰৰ মুৰব্বী। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অংশত ৰাজ্যৰ নীতি নিৰ্দেশক তথ্য ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ উল্লেখ আছে? ভাৰতীয় সংবিধানৰ কোনটো অংশত নীতি নিৰ্দেশক তত্ত্বৰ উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, অংশ 4। ভাৰতীয় সংবিধানৰ 4 নং অংশত ৰাজ্যৰ নীতি নিৰ্দেশক তত্ত্বৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ৰাজ্যৰ নীতি নিৰ্দেশক তত্ত্বসমূহ কোন অনুচ্ছেদৰ পৰা কোন অনুচ্ছেদলৈ বিস্তৃত? ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ ৰাজ্যৰ নীতি নিৰ্দেশক তথ্যসমূহ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 36ৰ পৰা 51। অনুচ্ছেদ 36ৰ পৰা 51 নং অনুচ্ছেদলৈ ৰাজ্যৰ নীতি নিৰ্দেশক তথ্যসমূহৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশক তথ্যসমূহ কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা নীতি নিৰ্দেশক তথ্যসমূহ অনা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আয়াৰলেণ্ড। ভাৰতীয় সংবিধানত আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাজ্যৰ নীতি নিৰ্দেশক তথ্যসমূহ অনা হৈছে। নেক্সট কুৱেশ্যন, কোনে নিৰ্দেশাত্মক নীতি বলবৎ কৰিব পাৰে? কোনে নিৰ্দেশাত্মক নীতিসমূহ বলবৎ কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সংসদ।
ভাৰতীয় সংসদে নিৰ্দেশাত্মক নীতি বলবৎ কৰিব পাৰে? নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰৰ উল্লেখ আছে? ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অংশ 3। ভাৰতীয় সংবিধানৰ 3 নং অংশত মৌলিক অধিকাৰৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহ কোন অনুচ্ছেদৰ পৰা কোন অনুচ্ছেদলৈ বিস্তৃত? ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ বিস্তৃত বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অনুচ্ছেদ 12ৰ পৰা 35, অনুচ্ছেদ নং 12ৰ পৰা 35 লৈ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? কিমানটা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 6টা। ভাৰতীয় সংবিধানত বৰ্তমান 6টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। এই কাষত দিয়া নামখিনি আপোনালোকে চাই ল'ব, এই 6টা মৌলিক অধিকাৰ। নেক্সট কুৱেশ্যন, সমতাৰ অধিকাৰ কোন অনুচ্ছেদসমূহত উল্লেখ আছে? ভাৰতীয় সংবিধানত উল্লেখিত থকা সমতাৰ অধিকাৰ যি এটি মৌলিক অধিকাৰ আৰু এই মৌলিক অধিকাৰটো কোনটো অনুচ্ছেদত আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 14ৰ পৰা 18, অনুচ্ছেদ নং 14ৰ পৰা 18 লৈকে ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ অধিকাৰ কোন অনুচ্ছেদত উল্লেখ আছে? স্বাধীনতাৰ অধিকাৰ কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 19ৰ পৰা 22। ভাৰতীয় সংবিধানৰ স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদ নং 19ৰ পৰা 22 লৈকে বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰ কোন অনুচ্ছেদত আছে? ভাৰতীয় সংবিধানৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ই এটি মৌলিক অধিকাৰ আৰু এই অধিকাৰটো কোনটো অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অনুচ্ছেদ নং 23 আৰু 24, অনুচ্ছেদ নং 23 and 24ত শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কোন অনুচ্ছেদসমূহত আছে? ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এই মৌলিক অধিকাৰটোৰ বিষয়ে ভাৰতীয় সংবিধানৰ কোনকেইটা অনুচ্ছেদত উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 25ৰ পৰা 28, 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদৰ ভিতৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰ কোন অনুচ্ছেদসমূহত উল্লেখ আছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰৰ উল্লেখ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অনুচ্ছেদ নং 29 আৰু 30, 29 নং অনুচ্ছেদ আৰু 30 নং অনুচ্ছেদত সাংস্কৃতিক আৰু শিক্ষাগত অধিকাৰৰ উল্লেখ আছে। এইখিনি আছিল আজিৰ আমাৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 7ৰ যি চিৰিজ চলি আছিল ইয়াৰে 25 নম্বৰ ভিডিঅ'টো। এই ভিডিঅ'টোত আমি 21টা মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ। যদি কুৱেশ্যনখিনিত আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ল, অসমত বাংলা ভাষা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।